120 কোটি টকা পাব। তো এই লিষ্টটো চাই থাকক, সকলো কথা কৈ আছো। তো T20 ৱৰ্ল্ড কাপৰ আজি হ'ল ফাইনেল মেচ আৰু T20 বিশ্বকাপৰ প্ৰাইজ মানিৰ বিষয়ে আজি কথা পাতিম এই ভিডিঅ'টোত। তো মই যদি কওঁ প্ৰথমতে যে টোটেল প্ৰাইজ মানি হ'ল 120 কোটি টকা, 120 কৰোৰ। এতিয়া কোনটো টিমে কি পাব, কিমান টকা পাব, আৰু ইয়াত যদি মই কওঁ সকলোৱে যোনে যোনে পাৰ্টিচিপেট কৰিছে, এছ'চিয়েট নেশ্যন হওক 20টা টিমে আমি জানো যে পাৰ্টিচিপেট কৰিছে। তো each team will get 2.29 crore, 2.29 crore rupees সকলো টিমে পাবই, এইটো মাষ্ট। তাৰপিছত আমি যদি কওঁ শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, পাকিস্তান, জিম্বাবুৱে পাব 3.48 crore, তো কাৰণ ছুপাৰ 8ত গৈছে। তাৰপিছত যদি মই কওঁ ইংলেণ্ড আৰু চাউথ আফ্ৰিকাই পাব 7.24 crore, 7 কোটি 24 লাখ টকা পাব দুইটা টিমে, কাৰণ দুইটা টিমে ছেমিফাইনেলত গৈছে। এতিয়া আহি গ'ল ৰানাৰ্ছ আপ, মানে ফাইনেলত যোনে হাৰে, আজি ইণ্ডিয়াও হাৰিব পাৰে, নিউজিলেণ্ডো হাৰিব পাৰে। ফাইনেলত হাৰা টিমটো ৰানাৰ্ছ আপে পাব 14.65 crore, 14.65 কোটি টকা। আৰু মই চেম্পিয়ন যদি টিম কওঁ, আজি ইণ্ডিয়া যদি চেম্পিয়ন হয় 27.48 crore, 27 কোটি 48 লাখ টকা পাব। আৰু নিউজিলেণ্ড টিম যদি উইনাৰ হয়, চেম্পিয়ন হয়, তেতিয়াও 27.48 crore টকা পাব। তো টোটেল প্ৰাইজ মানি হ'ল 120 কোটি টকা, এটা বিগ এমাউণ্ট এইবাৰ T20 ৱৰ্ল্ড কাপত ৰখা হৈছে, কাৰণ 20টা টিম। গতিকে এইখিনি আছিল ডিটেইলছ। যদি ৰিলছটো ভাল পাইছে ফ'ল' কৰি লওক, আৰু আমাৰ ইউটিউবত চেনেল আছে ক্ৰিকেট আড্ডা আছাম, সেইটো ছাবস্ক্ৰাইব কৰিব।